ভাৰতীয় বন সেৱাৰ বিষয়া M.K. যাদৱ ডাঙৰীয়াই তেখেতৰ কাৰ্যকালত অসমৰ বনজ সম্পদ লুণ্ঠন কৰা, অসমৰ পৰিৱেশ আৰু প্ৰকৃতি ধ্বংস কৰা, কাজিৰঙাত বিভিন্ন ধৰণৰ দুষ্কাৰ্য কৰা বাতৰি ইতিমধ্যে প্ৰকাশ পাইছিল আৰু ইয়াৰ বাবে তেখেতৰ ওপৰত বিভিন্ন অভিযোগ উত্থাপন হৈছিল। ময়ো যোৱা সময়ছোৱাত বিভিন্ন কাৰণবশত ভাৰত চৰকাৰলৈ তেখেতৰ বিৰুদ্ধে পত্ৰ প্ৰেৰণ কৰিছোঁ যাতে এই গোটেইবিলাক বিষয়ৰ তদন্ত হয়। এতিয়া শেহতীয়াকৈ অসমৰ বন বিভাগত বিভিন্ন যুৱকক নিযুক্তি দিয়াৰ সময়ত দুৰ্নীতি কৰাৰ অভিযোগ উত্থাপন হৈছে আৰু ধনৰ বিনিময়ত চাকৰি দিয়াৰ এটা গুৰুতৰ অভিযোগ M.K. যাদৱ ডাঙৰীয়া আৰু তেখেতৰ বিভাগৰ কেতবোৰ বিষয়াৰ বিৰুদ্ধে উত্থাপন হৈছে। মই অসমৰ মুখ্যমন্ত্ৰী মহোদয়ক অনুৰোধ জনাইছোঁ, যিহেতু তেখেতে দুৰ্নীতিমুক্ত অসমৰ কথা কয়, তেখেতে এই M.K. যাদৱ নামৰ বিষয়াজনৰ বিৰুদ্ধে যিমান অভিযোগ আহিছে এই গোটেইখিনি CBI তদন্তৰ তেখেতে ঘোষণা কৰক আৰু দ্বিতীয়তে তেখেতক অৱসৰৰ পিছতো যেনেকৈ এজন চিফ ছেক্ৰেটাৰীৰ ৰেংকত বন বিভাগ চলাবলৈ দিয়া হৈছে সেই নিযুক্তি তাৎক্ষণিকভাৱে বাতিল কৰক আৰু কেন্দ্ৰীয় চৰকাৰৰ যিসমূহ নেশ্যনেল গ্ৰীণ ট্ৰিবিউনেল অথবা নেশ্যনেল যি ফৰেষ্ট এণ্ড এনভাইৰনমেণ্ট মিনিষ্ট্ৰীৰ পৰা বিভিন্ন জবাবদিহি কৰিছে, বন সংৰক্ষিত বনাঞ্চলৰ ভিতৰত কামাণ্ডো বেটেলিয়নৰ কেম্প স্থাপন কৰাকে আদি কৰি বিভিন্ন গুৰুতৰ অভিযোগ থকাৰ বাবে কাজিৰঙা অভয়াৰণ্যৰ মাজত ছলাৰ লাইট লগোৱাৰ বাবে যি বন্যপ্ৰাণীসমূহক ক্ষতিগ্ৰস্ত কৰিছে, এই গোটেইবিলাকৰ তদন্ত CBI যোগেদি কৰি মুখ্যমন্ত্ৰী মহোদয়ে নিৰপেক্ষ এক ভূমিকা পালন কৰক। ঘৰ, অফিচ, গুদান আদি সলনি কৰাৰ কথা ভাবিছে নেকি? পিছে সলনি কৰিব হয়, সকলো বস্তু এঠাইৰ পৰা আন ঠাইলৈ সহজে নিয়াটো জানো সম্ভৱ? চিন্তা তাতেই নহয় জানো? কেৱল ঘৰ অফিচে নহয়, ডাঙৰ ডাঙৰ মেচিন, বাইক, ডাঙৰ ডাঙৰ গাড়ীকে ধৰি সকলো বস্তু। পিছে এতিয়া আৰু চিন্তাৰ কোনো কাৰণ নাই। আপোনাৰ এটা মাথো ফোন কলতে সমাধান হৈ পৰিব এনেসমূহ সমস্যা। আপোনাৰ কাষত আংকুশ কাৰ্গো পেকাৰ্ছ এণ্ড মুভাৰ্ছ সমগ্ৰ ভাৰততে প্ৰভাইড কৰে ডোৰ টু ডোৰ ছাৰ্ভিচ। গতিকে দেৰি কিহৰ? এতিয়া যোগাযোগ কৰক 9957630102 অথবা 9546214823 নম্বৰত। লগতে ঠিকনা ফটাহিল আমবাৰী নিয়েৰ অনাথ আশ্ৰম, আমবাৰী থানা, গুৱাহাটী।